উপলক্ষে আমাৰ ইছন ফাউণ্ডেশ্যন নিজৰ গঠিত স্কুলত পৰিৱেশ দিৱস উপলক্ষে আমি কেইজনমান ব্যক্তিক আমন্ত্ৰণ জনাইছিলোঁ। তেওঁলোক আমন্ত্ৰণ মানে আমাৰ মাজত আহি উপস্থিত হৈছে। অলৰেডি তেওঁলোকৰ কাৰ্যসূচীসমূহ সমাপ্ত হৈ গ'ল। আমি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ ৰাতুল শৰ্মা ডাঙৰীয়া, যুৱ আয়োগৰ সদস্য, লগতে কীৰ্তি সুন্দৰ দৈমৰ ডাঙৰীয়া, আৰু লগতে আছিল আমাৰ AJCPৰ ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰী গগন বেজবৰুৱা, আছুৰ ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰী নয়ন কলিতা ডাঙৰীয়া। অনুষ্ঠানটি ইতিমধ্যে আমাৰ সকলো মানে সুচাৰুৰূপ হৈ গ'ল। স্কুলখনৰ বিষয়ে অলৰেডি আমাৰ আগতে বিভিন্ন ধৰণৰ খেলিমেলি কিছুমান হৈ গৈছিলে, যাৰ ফলত আমি স্কুলখন ভালকৈ চলাব পৰা নাছিলোঁ। কিন্তু বৰ্তমান এটা ভাল গতি স্কুলখন গৈ আছে। সেয়েহে যদি কোনো অভিভাৱক তেনেকুৱা আছে, তেওঁলোকৰ ল'ৰা ছোৱালী আছে শাৰীৰিকভাৱে সক্ষম, তেওঁলোক ইয়ালৈ আহিব পাৰে, যোগাযোগ কৰিব। আমাৰ যথেষ্ট সুবিধা আছে, আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰো সুবিধা আছে, আৰু আমি হোষ্টেলৰ ব্যৱস্থা ইতিমধ্যে কৰিছোঁ, আপোনালোকে অৱগত। এইখিনিয়ে ক'লোঁ। বিশেষভাৱে যি শাৰীৰিকভাৱে সক্ষম লোক আছে, ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকক পাঠদান দিয়াৰ এটা কাৰ্যসূচী লৈছে এখন খুব সুন্দৰ স্কুল। আৰু এই বিদ্যালয়ত আজি ইয়াত উপস্থিত হ'বলৈ পাই নথৈ আনন্দিত হৈছোঁ। ইয়াত দেখিবলৈ পাইছোঁ যে শাৰীৰিকভাৱে যিসকল সক্ষম ছাত্ৰ ছাত্ৰী, তেওঁলোকক খুব সুন্দৰ শিক্ষা ইয়াত দিয়া হৈছে, আৰু তেওঁলোকৰ শিক্ষাৰ লগতে সম্পূৰ্ণ চোৱা চিতাৰ ব্যৱস্থা এই প্ৰতিষ্ঠানটোৱে কৰিছে। আজি বিশ্ব পৰিৱেশৰ দিনা ইয়াত উপস্থিত থাকি সঁচাকৈ খুব আনন্দিত হৈছোঁ আৰু গৌৰৱবোধ কৰিছোঁ যে আমাৰ যি শাৰীৰিকভাৱে সক্ষম শিশুসকলক তেওঁলোকে উজ্জ্বল ভৱিষ্যতৰ দিশে অগ্ৰসৰ হোৱাত সহায় কৰিছে। আমিও আজি এই অনুষ্ঠানটোৰ সৈতে জড়িত থকাৰ তেখেতসকলক প্ৰতিশ্ৰুতি দিছোঁ। অহা সময়ত চৰকাৰৰ তৰফৰ পৰা, বিশেষকৈ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ পৰা তেখেতসকলক যি ধৰণৰ সহায় সহযোগিতা কৰাৰ প্ৰয়োজনীয়তা আছে, সকলোখিনি আমি সকলোৱে লগ লাগি কৰাৰ অংগীকাৰ লৈছোঁ। আৰু ইয়াৰ লগতে তৎকালীনভাৱে মই ব্যক্তিগতভাৱেও আজি এক আৰ্থিক সাহায্য ইয়ালৈ আগবঢ়াইছোঁ, যাতে এইসকল যি শাৰীৰিকভাৱে সক্ষম শিশু আছে, তেওঁলোকৰ ভৱিষ্যত গঢ়াৰ দিশত তেওঁলোকৰ সহায়ক হয়, এই প্ৰতিষ্ঠানটো সহায়ক হয়। আৰু ইয়াত খুব সুন্দৰভাৱে পৰিপাটিকৈ তেওঁলোকে গোটেইখিনি যি দিশ সামৰি লৈছে। আমি বিশেষভাৱে যি ঈশান ফাউণ্ডেশ্যন তথা এই নিজ জাৰগাঁৱৰ যিসকল বাসিন্দা, তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অহা সময়ত কেৱল মাত্ৰ গোৰেশ্বৰে নহয়, সমগ্ৰ অসমৰ এনেকুৱা যি আগশাৰীৰ প্ৰতিষ্ঠানসমূহ আছে শাৰীৰিকভাৱে সক্ষম শিশুসকলৰ, এই অনুষ্ঠানটো তাৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব বুলি মই আশাবাদী। আৰু এই ক্ষেত্ৰত ইতিমধ্যে ইয়াত দেখিছোঁ যে প্ৰায় 25 গৰাকী ছাত্ৰ ছাত্ৰী এতিয়ালৈকে ইয়াত নামভৰ্তি কৰিছে। আমি আশা ৰাখিম যে অহা সময়ত যদি চৰকাৰৰ ফালৰ পৰা সহায় সহযোগিতা লৈ ইয়াত আৱাসিক যিসকল শিশু থাকিব পৰা ব্যৱস্থা যদি হৈ যায়, তেতিয়াহ'লে আৰু অধিক শিশু বা ইয়াত ছাত্ৰ ছাত্ৰী অন্তৰ্ভুক্ত হ'ব। গতিকে এই ক্ষেত্ৰতো আমি সকলোৱে লগ লাগি অহা সময়ত ব্যৱস্থা গ্ৰহণৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিম। फरायसाफोरनि थाखाय मोनसे फोसावथाय। सोलोंथाइ बोसोर 2025-2026 नि थाखाय फरायसाफोरनि गोदानै मुं थिसननाय लानानै फैदों डक्टर शोभा ब्रह्म मिउजिक एन्ड फाइन आर्ट्स कलेजआ। क'क्राझार सहरनि साखाथि हाब्रुबारियाव थानाय डक्टर शोभा ब्रह्म मिउजिक एन्ड फाइन आर्ट्स कलेजआव दासान्दि बेचेलर अफ फाइन आर्ट्स आरो बेचेलर अफ मिउजिक आयदानि मुं थिसननाया सोलिगासिनो। बेचेलर अफ फाइन आर्ट्स आयदायाव दङ पेइन्टिं, ग्राफिक्स, एप्लाइड आर्ट आरो स्काल्पचार। फारसेथिं बेचेलर अफ मिउजिक आयदायाव हिन्दुस्तानी मिउजिक भोकाल, कथक डान्स, तबला, भायलिन, बड' फक सं, बड' फक डान्स, सेरजा, सिफुं आरो खामखौ सोलोंनो हागोन। बिटिआरनि गंसेल' मिउजिक एन्ड फाइन आर्ट्स कलेजआव गोसो गोनां फरायसाफोरा मुं थिसनोब्ला अनलाइननि गेजेरजों थिसननो हागोन। डक्टर शोभा ब्रह्म मिउजिक एन्ड फाइन आर्ट्स कलेजआव मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 9365491257 नङाब्ला 9085292451 आव थोंजों फोनांजाब खालामनो हागोन।